আৰু ৰাইজ পংকজ খুৰাই যেতিয়া আইতাই কৈছিল তেতিয়া খুৰাই এই ইফালে এখন দোকান আছে চাওক ইয়াতে খুৰাই মানে কাম কৰিছিল চ' মই দেখাই দি আছোঁ আৰু এইখানে সেইখান দোকান য'ত খুৰাই প্ৰথম কাম কৰিছিল তাকে চাওক তো ৰাইজ এতিয়া পংকজ খুৰাই এটা বস্তু দেখাব আপোনালোকক মই পংকজ খুৰাই দিছোঁ মাইকটো নমস্কাৰ কেইটামান আপোনালোকক বস্তু দেখুৱাম এইটো দেখাত এটা সাধাৰণ হোল্ডাৰ কিন্তু এইটো আচলতে এটা স্পাই কেমেৰা ইয়াত এটা কেমেৰা আছে ইয়াত এটা কেমেৰা আছে ইয়াত মেমৰি কাৰ্ড লাগিব এইখিনি ঢাকা আছে মেমৰি কাৰ্ডৰ স্লট আছে কেমেৰাই যিখিনি বস্তু ৰেকৰ্ড কৰিব মেমৰি ষ্ট'ৰ হ'ব এইটো এটা স্পাই কেমেৰা নেক্সট এইটো সম্পৰ্কে আপোনালোকে জানে এইটো এটা পেন কিন্তু ইয়াতো এটা কেমেৰা আছে এইটো কেমেৰা এইটো দেখিছানে এইটো দেখুৱাই দিয়া দেখিছানে এইটো এটা কেমেৰা এইটো পেন তাৰপিছত এইটো এটা আছে এইটো ৱায়াৰলেছ কেমেৰা ইয়াত এটা ইনবিল্ট বেটাৰী আছে এইটো বেটাৰী এইডাল এণ্টিনা আৰু এইটো কেমেৰা এইটো ৱাইফাইত চলে এইটো কেমেৰা নাইট ভিজনো আছে এইটো আপোনালোকে ধুনীয়াকৈ ক'ৰবাত হাইড কৰি এনেকৈ লগাই থৈ দিব পাৰে গমো নাপাব ৱায়াৰলেছলি ই নিৰন্তৰ অডিঅ' এণ্ড ভিডিঅ' ৰেকৰ্ড কৰি থাকিব আৰু এইডাল এণ্টিনাৰে আপোনালোকে ইয়াক ৰিচিভ কৰিব পাৰিব তাৰপিছত আছে এইটো এটা কেমেৰা এইটো ৱাইফাই কেমেৰা এইটো চাৰ্জিঙৰ কাৰণে এইটো পৰ্ট দিয়া আছে এইটো ৱাইফাই কেমেৰা এই যিকোনো জেগাত আপুনি থৈ আহিলে ৰেকৰ্ড কৰি থাকিব ঠিক তেনেকৈ এইটো এটা একে কেমেৰা এইবোৰ বাটনছ আছে এইটো পৰ্ট মেমৰি কাৰ্ডৰ পৰ্ট দিছে এইটো আপুনি ক'ৰবাত আঠা লগাব পাৰে এইটো ষ্টেণ্ড গতিকে এই ধৰণৰ যিবিলাক বস্তু আছে এই গোটেইবিলাক সামগ্ৰী বহনীমান ইলেক্ট্ৰনিক্স লাখটকীয়া 2 নম্বৰ গেটত পাব দিগম্বৰ দা আছে কেতিয়াবা লাগে নহয় কিছুমান বিশেষ কাৰণত এনেকুৱা বস্তুবোৰ সামগ্ৰীবোৰ লাগে ইয়াৰ উপৰিও নানান প্ৰডাক্ট পোৱা যায় এই প্ৰডাক্টবিলাক যদি লাগে লাখটকীয়াৰ বহনীমান ইলেক্ট্ৰনিক্স দিগম্বৰ দা আছে ইয়ালৈ আপোনালোকে আহিব পাৰে আহমেদ মাৰ্কেট ৰেলৱে গেট নম্বৰ 2 আৰু এই ৱকি টকি এতে মানে লৰ এটা প্লেনিং চলি আছে এইটো এটা ৱকি টকি মই অলপ লৈ কিনে বাহিৰত দেখি যাম আপোনালোকে চাব আৰু এইটো লৈ কিনে সেই দোকানখনৰ পৰা আহিলোঁ অলপমান দূৰক লগিন অলপ যাওঁ দূৰক কিমান দূৰ যাব পাৰোঁ মই ভিডিঅ' কণ্টিনিউৱাছ কৰি থাকিম আপোনালোকে যে চাই থাকোঁ এটা কথা ৰাম মন্দিৰ আছে অলপ আগত যাওঁ আমি অলপ আগত যাওঁ এইটোলৈ আমি এই ৰাস্তাটো দি আহিছিলোঁ আমি এতিয়া অপজিট এইফালে যাই আছোঁ তুমি ৰেল লাইনৰ ফালে নাযাবা উল্টা ফালে যাওঁ এই ৰাম মন্দিৰ আছে এইফালে যাওঁ পুলিচ ৰিজাৰ্ভৰ ফালে যাওঁ পুলিচ ৰিজাৰ্ভ মই বৰ্তমান অপজিট যাই আছোঁ পুৰা যায়ে আছোঁ ক্লিপ লৈ আছোঁ পুৰা চাওঁ কিমান ডিষ্টেঞ্চক লগিন পায় চাউণ্ড আহি আছে খুৰা আহি আছে তুমি কিবা দোকানৰ নাম চাম মোক কৈ দিবা তেতিয়া মই গম পাম কিমান দূৰক লৈ গৈছ সিফালে এইটো তুমি এটি ৰোড পাবা ৰাম মন্দিৰ পাৰ হৈ লাগে জানিবি হয় না মই এই তিনিআলি এই তিনিআলিটো খুৰা ৰাস্তাৰ আগতে য'ত ট্ৰেফিক চলি আছে এইটো হয়টা হয় খুৰা ঠিকে আছে মোটামুটি পাম দে ৰেঞ্জত গুচি আহা চ' ৰাইজ বৰ্তমান ইমানক লগিন আহি গ'লোঁ চাওক গুচি আহিবা দিছে যাই আছোঁ খুৰা ৰিটাৰ্ণ ভিতৰ বাহিৰ ফিনিচিং আৰু এইটো এটা অলপ কম দামী সেইটোত কৰি চ' এইটো এবাৰ চেক কৰি চাওঁ কিমান দূৰ পাওঁ চেম আৰু এইটো এটা বেলেগ ল'লোঁ কম দামী চাই আৰু এইটো একবাৰ চাওঁ এইটোৰ কিমান ডিষ্টেঞ্চ পায় চ' ৰাইজ এই তিনিআলিটো পালোঁ কি জেগা কি নাম নাজানো একবাৰ এইটোত কথা পাতি চাওঁ খুৰা শুনি আছ শুনি আছোঁ মাই গড মই সেই তিনিআলিটো পাৰ হ'লোৱে মোটামুটি পালোৱে গুচি আহা ঠিকে আছে এইটো সেয়া চাওঁ এইটো তিনিআলি একেলগে এইটোৰ চাউণ্ড আহি আছে আমাৰ পংকজ খুৰাই এই দুটা লৈ ল'লাক যিটো প্ৰথম মই দামীটো দেখুৱাইছিলোঁ এই দুটা খুৰাই লৈ ল'লাক নিজৰ পাৰ্চনেল ইউজৰ কাৰণে হয় না খুৰা মই অলপ দামীটো লৈছোঁ পাৰ্চনেল ইউজ ব্যৱহাৰ কৰি চাম কেনেহেন বঢ়িয়া আৰু এই দুটা ফিউচাৰত মোৰ তাতে দেখা পাব আৰু আমি কৰ্ডলেছ মাইক্ৰফোন ল'ম এই মোৰ কাষ্টমাৰ আছে
তেওঁলোকৰ পৰিয়ালৰ দুটা বাচ্চাই গান গায় তো তাহাক মানে লৈছে কিন্তু ভাল পোৱা নাই অলপ চেঞ্চিটিভ মাইক্ৰফোন লাগে দুটা এই দুটা নেকি এই দুটা ল'ব এই দুটাও ল'ব চ' ইয়ে আৰু এইখানে হৈছে খুৰাৰ বহনিমান ইলেক্ট্ৰনিক্স লাখটকীয়া 2 নম্বৰ গেট অ'কে আৰু এইখানতে খুৰাই শিকছিল প্ৰথম না শিকছিলা না কাম কৰিছিলা 95 96 97 তেতিয়া মই এটা কাম কৰিছিলোঁ শিকছিলোঁ সেয়ে আৰু ভালে ধুনীয়া দোকান আপোনালোকে এতিয়া আহিব পাৰে এই দিগম্বৰ দা ঘৰ বৰপেটাত অৰিজিন এতিয়া কালাপাহাৰত থাকে ITIৰ কাষত স্থায়ীভাৱে এয়া দোকানখনৰ অনাৰ আৰু ৰাতুল দা এয়াৰপৰ্টত গৈছে মাইনাক ড্ৰপ কৰিব গৈছে মাইনাই দিল্লী যাব অ'কে চ' ইয়ে আৰু ভাল আৰু আপোনালোকে এতিয়া আহিব পাৰে লাখটকীয়া 2 নম্বৰ গেটত আছে না বহনিমান ইলেক্ট্ৰনিক্স আহমেদ মাৰ্কেট অ'কে আহমেদ মাৰ্কেট ৰাইজ এইমাত্ৰ যে এইটো যি দেখাইছিলোঁ এইটোৰ এটা 15টা মানে সেই লৈ ল'লাক পেকেট খুৰাৰ মানে সেই আছিল বুকিং না খুৰা মোৰ অৰ্ডাৰ আছিল অ'কে অৰ্ডাৰ আছিল চ' লৈ ল'লাক এইকেইটা লৈ যাওঁ এতিয়া ঘৰ ডাইৰেক্ট এইটো এটা পুৰণা কাৰ্ড টেপ নমস্কাৰ মই বৰ্তমান আছোঁ লাখটকীয়াৰ আহমেদ মাৰ্কেটৰ বহনিমান ইলেক্ট্ৰনিক্সত এই দোকানখন 1989ত প্ৰথম আৰম্ভ হয় আৰু দিগম্বৰ দা 1991ৰ পৰা ইয়াত এতিয়ালৈ কৰ্মৰত মই যেতিয়া ITI কৰিছিলোঁ তেতিয়া 95 96 97ত মই এই দোকানখনতে কাম শিকিছিলোঁ কাম কৰিছিলোঁ আৰু সেই সময়ত এই ধৰণৰ কাৰ্টেপবিলাক বহুতকৈ বিক্ৰী হৈছিলে আৰু সেই পুৰণা কাৰ্টেপ বিচাৰি মই আজি ইয়ালৈ আহিছোঁ আৰু মই দুটা এনেকুৱা কাৰ ষ্টেৰিঅ' লৈছোঁ মোৰ নিজৰ সংগ্ৰহৰ কাৰণে এইবোৰ সেই আগৰ দিনৰ বস্তু এনেকৈ কেছেটখন দিয়া হৈছিলে এইটো ইজেক্ট বটন এইবিলাক ইকুৱেলাইজাৰ গতিকে সেই পুনৰ 90sৰ দিনবিলাকলৈ মনত পেলাই এই বস্তুবিলাক মই সংগ্ৰহ কৰি আছোঁ চাই থাকিব ভিডিঅ'টো আৰু ৰাইজ সেই আহিলোঁ দোকানখনৰ পৰা লাখটকীয়াৰ পৰা এতিয়া আমি পাণবজাৰ যাই আছোঁ ৰিক্সাত উঠি ল'লোঁ গাড়ী পাৰ্কিং আছে য'ত আমি গাড়ীখন পাৰ্ক কৰিছিলোঁ এতিয়া আমি তালৈকে যাই আছোঁ চ' এই আৰু লাইনে 2 হুইলাৰ পাৰ্কিং কৰা আছে একদম কি ধুনীয়াকৈ পাৰ্কিং কৰি থোৱা আছে চাওক বাইকবিলাক তো ৰাইজ এতিয়া বস্তুখিনি গাড়ীত ভৰাই কিনে আমি অলপ গুৱাহাটী ক্লাবত দেখিন যাওঁ এতিয়া আমি অলপ গুৱাহাটী ফিজটো দি আমি যাওঁ এতিয়া পাৰ্কিং ফিজটো দি আমি এতিয়া যাওঁ গুৱাহাটী ক্লাবত দেখি বলক আপোনালোকৰ মোৰ লগত ফ্ৰী টেষ্ট চ' ৰাইজ এতিয়া ডাইৰেক্ট গুৱাহাটী ক্লাব অ'কে চলো আৰু এয়া আমি গুৱাহাটী ক্লাবত আছোঁ আৰু এইখন নিৰ্মীয়মান ফ্লাইঅভাৰ চ' আৰু আমি এতিয়া গৈ আছোঁ আইফোনৰ আমাৰ যিটো ডিষ্ট্ৰিবিউটৰ GE Tradecom আমি তালৈ গৈ আছোঁ আইফোন আমাৰ ষ্ট'ৰৰ কাৰণে বিলিং কৰাব আৰু এয়া প্ৰাগ নিউজৰ অফিচ আৰু ইয়াতে আছে এপলৰ ডিষ্ট্ৰিবিউটৰ আৰু এয়া আহি গ'ল লিফ্ট আৰু এতিয়া যাওঁ আমি ওপৰক লগিন এইটো এপলৰ ডিষ্ট্ৰিবিউটৰ চ' এয়া পংকজ খুৰাই 1 কাৰ্টুন আইফোন লৈছে আৰু চিধাই গাড়ীক লগি তাৰপিছত এতিয়া আমি এটা ৰোল খাব যাই আছোঁ স্পেচিয়েল ৰোল ক'ত ডোনা প্লেনেট চ' আমি তাতে এটা ৰোল খাম আৰু আপোনালোককো যদি ভাল পাওঁ আপোনালোকেও খাব পাৰে মই ইটাই নকওঁ যে তাতে যাই খাওক মই খাই ল'ম তাৰপিছত আপোনালোকৰ ৰিভিউ দি আছোঁ আৰু এয়া চাওক টাইম যাই আছে 16 15 14 13 আৰু এইটো যেতিয়া শূন্য হ'ব তেতিয়া আমি আগত চাব পাৰিম আৰু ৰাইজ গাড়ীটো পাৰ্কিঙত হৈ গ'ল এতিয়া আমি যাই আছোঁ ডোনা প্লেট কি আছিল পাহৰি গ'লো নামটো যাই আছোঁ আৰু এইটো যাই আছোঁ তালৈকে চ' ৰাইজ ইয়াতে আমি এটা ৰোল খাম ৰোল অৰ্ডাৰ দিওঁ ইয়াতে ৰোলটো বোলে বিৰাট স্পেচিয়েল আৰু কিবা এটা খাই ভাল লাগে বহুত ভাল ৰোল অ'কে ৰোলটো বহুত ভাল বুলি ক'লাক চ' খাই চাওঁ ইয়াতে কি হয় আৰু এতিয়া ৰাইজ ইয়াত কি বস্তু পায় অলপ
দাদাই কৈ দিব आप बोल दीजिए यहाँ पर क्या क्या मिलता है? यहाँ पे रोल्स मिलता है, रोल्स मैनिया है, यहाँ पे मिल बॉक्स रोल्स और फ्रेंच फ्राइज वगैरह मिलता है। ये मेरा भाई वीडियो बना रहा है, जो भी व्लॉग है इसको सब्सक्राइब करिए और बहुत सारा प्यार दिखाइए इस पे चैनल पे। थैंक यू। থেংক ইউ। চ' এতিয়া আমি খাই লওঁ বঢ়িয়াকৈ, আপোনালোকক ৰিভিউ দি আছোঁ ইয়াতে। আৰাইজ এই বিল্ডিংটোত বোলে মানে চব মানে ব্ৰেণ্ডৰে ছাৰ্ভিচ চেণ্টাৰ আছে। মই অলপ দেখাই দিছোঁ আপোনালোকক, এই ঘূৰাই দিব। এই চাওক, অথৰাইজ ছাৰ্ভিচ চেণ্টাৰ চাওমি, এয়া এপলৰ, ইফালে ডেল। চ' ছাৰ্ভিচ চেণ্টাৰ ওপৰত OnePlus-ৰ আছে। চ' মানে দুনিয়াৰ মানে ছাৰ্ভিচ চেণ্টাৰ ইয়াতে। চ' আপোনালোকক অলপ দেখাই দি আছোঁ। আৰু আমি আছোঁ বৰ্তমান ABC-ত, আৰু ইয়াতে আমি ইয়াত ৰোল খাব ৰ'লোঁ, আৰু ইয়াতে আছে ছাৰ্ভিচ চেণ্টাৰকেইটা। এয়া ৰিয়েলমি OnePlus, এইটো দিছ ইজ মটৰলাৰ ছাৰ্ভিচ চেণ্টাৰ, এইটো OnePlus-ৰ। চ' ইয়াত ছাৰ্ভিচ চেণ্টাৰ মানে একদম। এইটো MIৰ ছাৰ্ভিচ চেণ্টাৰ, এইটো ৰিয়েলমিৰ ছাৰ্ভিচ চেণ্টাৰ, অথৰাইজ ছাৰ্ভিচ চেণ্টাৰ ৰে। আজি বহুত নলেজ পালোঁ, ভাল লাগিল। এনেকৈ আৰু মাজে মাজে আহি থাকিব লাগিব ফুৰাৰ লগত নলেজ লোৱাৰ কাৰণে। চ' ইয়াত ছাৰ্ভিচ চেণ্টাৰবিলাক আছে, গুৱাহাটীৰ মানুহখিনি ইয়াত আহিব পাৰে কৰাৰ কাৰণে। ৰোলটো খালোঁ ৰাইজ, বহুত বেছি টেষ্টি বুলি কৈছোঁ। আপোনালোকে এতিয়া জাষ্ট আহি একবাৰ খাই চাওক, বহুত ধুনীয়া ৰোল, বহুত ভাল লাগছে সঁচাকৈ। হয়তো খাই লওঁ, লগ পাইছোঁ। চ' ৰাইজ আপোনালোকে ইয়াত আহিব পাৰে ডনা প্লেনেটত। ডনা প্লেনেটৰ কাষতে এইখন দোকান, আৰু বহুত ভাল মানে ৰোল আছিল, খাই বহুত ভাল লাগিল। আৰু এই ৰাস্তাৰ কাষতে এইটো ABCD ৰোড, ইয়াৰে কাষতে আপোনালোকে আহি ইয়াত খাব পাৰে। ৰোলটো বহুত ভাল আছিল সঁচাকৈ। চ' আৰু ভিডিঅ'টো শেষ কৰিম লাহে লাহে, আপোনালোকে থাকক আৰু অলপ সময়, ইমানখিনি চালাকে যিহেতু। হয়, থেংক ইউ, বহুত বঢ়িয়া থা। বাই 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 বাই। আৰু ইয়াৰ ৰাতিৰ গুৱাহাটী চাওক।